ঔৰখত 1987ত আৰু আমি নাজানো অতীতত এই ধৰণে আমাৰ নেতৃত্বই অধিকাৰ বিচৰাৰ কাৰণে থানালৈ অহাৰ পৰিৱেশ মানে আগতে হৈছিল নাই আমি হিষ্ট্ৰীটো নাজানো কিন্তু আমি যিমান দূৰ বুজি পাইছোঁ যিমান দূৰ ঢুকি পাইছোঁ অতীতত কোনো দিন সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই খেতিয়কৰ হৈ মাত মতাৰ কাৰণে মানে আমাৰ থানালৈ আৰক্ষী বিভাগে এনেকৈ অনাৰ অতীতত নজিৰ নাই লেখাপানী থানাৰ আৰক্ষী বিভাগক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে খুব ভদ্ৰতাৰে খুব আমাক সন্মানেৰে তেওঁলোকে আমাক এটা ফেক্টৰীত তেওঁলোকে আমাক ইয়ালৈ মাতিলে কথা বতৰা চলিলে ফিজিক্সত এটা সূত্ৰ আছে যে এটা বস্তু যিমান ডমিনেট কৰা যায় তাৰ বিপৰীতমুখী ক্ৰিয়াটো সি বেছি কৰে গতিকে কাইলৈ আমি ডিচি মহোদয়ৰ ওচৰলৈ যাম আমি যিটো অভিযান ফেক্টৰীয়ে যোৱা যিটো অভিযান এই অভিযানটো আমি চালু ৰাখিম এইটো কাৰণতে যে ফেক্টৰীৰ ভিতৰত কি চলি আছে আমাৰ খেতিয়কবিলাকে জানিব লাগে আমাৰ প্ৰশাসন যন্ত্ৰটোৱে জানিব লাগে আমাৰ চাহ খেতিক লৈ যিসকলে জাতীয় আৱেগ আমি আছে বুলি কওঁ সকলোৱে জনাটো এইটো অসমীয়া মানুহৰ নৈতিক অধিকাৰ গতিকে ফেক্টৰীত কি চলি আছে আমি এইটো বাহিৰলৈ আনিম গতিকে কাইলৈ আমি ডিচি প্ৰশাসনলৈ ওচৰলৈ গৈ ডিচি ছাৰক ক'ম আপোনাৰ তাত থকা টি কোষৰ এজন টি চেলৰ এজন আমাক অফিচাৰ দিয়ক এক্সিকিউটিভ ৰেংকৰ 2 টি বোৰ্ড নামৰ যিটো অনুষ্ঠান যি অনুষ্ঠানৰ সৰ্বা টি ফেক্টৰীবিলাকৰ তেওঁলোকৰ কৰ্মচাৰী এজন আমাক লাগিব যি অঞ্চললৈ আমি যাম সেই অঞ্চলৰ আৰক্ষী বিভাগৰ আমাক মানে আৰক্ষী মানে বিভাগৰ মানুহে আমাক প্ৰটেকশ্যন আমি বিচাৰিম কিয় আমি ফেক্টৰীলৈ যাওঁতে তেওঁলোকৰ দালালে আমাক এটেক কৰিব পাৰে বুলি আমাৰ এতিয়া সন্দেহ হৈছে গতিকে আমাৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে এই ষ্টেপটো আমি ল'ম আমি আশা কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ 31 তাৰিখে আমাৰ তিনিচুকীয়ালৈ আহিব চাহনগৰী ডুমডুমালৈ তেওঁ এই আজি ভাস্কৰ শৰ্মা ডাঙৰীক আমি কৈছোঁ এই নিউজটো আপুনি চাব আপোনাৰ গৃহ সমষ্টিত এইটো হৈছে আপুনি তৎকালে আজি ৰাতিৰ ভিতৰতে আপুনি আমি কোৱা কথাখিনি আপোনাৰ মুখ্যমন্ত্ৰীক জনাওক তেওঁ অসমৰ মুখ্যমন্ত্ৰী আমি আশা ৰাখিছোঁ 31 তাৰিখে এই বিষয়টো তেওঁ উত্থাপন কৰিব অথনি আমাৰ 3টা ডিমাণ্ড আছিলে এতিয়া আৰু এটা ডিমাণ্ড আমি যিকেইজন বহিৰাগত অসমীয়া ক'ব নজনা ভাইৰাছ ৰূপী ফেক্টৰী মালিক পক্ষই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাত এই ধৰণে আনি অপদস্থ কৰিছে সেই মানুহকেইজনক কিন্তু তেওঁ চিনাক্ত কৰি তেখেতলোকৰ সেই ফেক্টৰী মালিককেইটা আমি নামকেইটা ইতিমধ্যে উলিয়াম সেইটো আমি জানিছোঁ কোন ফেক্টৰীলৈ গৈছিলোঁ সেই ফেক্টৰীৰ এজন অ'নাৰ এজন উকিলো আছে তিনিচুকীয়া জিলালৈ আমি 3 দিন গৈছোঁ তিনিচুকীয়া জিলাৰ যিসকল ফেক্টৰী মালিকৰ ওচৰলৈ গৈছিলোঁ তাত এজন সেই ফেক্টৰী অ'নাৰ কিন্তু উকিলো আছে আমি গম পাইছোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয়ে বলিষ্ঠ পদক্ষেপ লৈ এই বীজাণুৰূপী ভাইৰাছ ৰূপী চাহ ফেক্টৰী মালিককেইটাক চাহ ফেক্টৰীৰ লাইচেন্স কেঞ্চেল কৰিবলৈ তেওঁ আমাৰ তিনিচুকীয়া ডুমডুমালৈ আহিলে তেওঁ ঘোষণা কৰিব লাগিব নতুবা তেওঁ যি ধৰণে নহওক অসমীয়া চাহটো জীয়াই ৰখাৰ স্বাৰ্থত অসমৰ এজন বলিষ্ঠ শক্তিশালী তেওঁ মুখ্যমন্ত্ৰী হিচাপে এই পদক্ষেপ ল'বলৈতো খুব দৃঢ়তাৰে আমি তেওঁলৈ আবেদন জনালোঁ আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়া আমি লজ্জিত হৈছোঁ আমি লাজ পাইছোঁ তোমাৰ কাৰণে এইটো কাৰণতে লাজ পাইছোঁ তিনিচুকীয়াৰ জিলাৰ বিভিন্ন ঠাইত আমি 2 দিন ধাৰাবাহিকভাৱে আমাৰ অভিযান চালু ৰাখিছিলোঁ তোমাৰ সমষ্টিত আমি 2 নম্বৰ ফেক্টৰীটো যাওঁতে এই ধৰণৰ পৰিস্থিতি হৈছে ইয়াৰ কাৰণে তুমিও তোমাৰ মান মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত এইটো তুমি ইনকুৱাৰী কৰা এইটো তোমাৰ নৈতিক দায়িত্ব নহ'লে তোমাক যিসকল চাহ খেতিয়ক ককাই ভাই আমাৰ তোমাক 2বাৰ MLA বনালে তেওঁলোকৰ অন্তৰবোৰ কান্দিছে অকল আমি এই 3-4 জন মানুহে আমি ইয়ালৈ আহিব লগা হোৱা নাই মাত্ৰ আমাক 3-4 জনক টাৰ্গেটহে কৰিছে কিন্তু আমি বুজিছোঁ তিনিচুকীয়া জিলাৰ 56,000 খেতিয়কক টাৰ্গেট কৰিছে ফেক্টৰীয়ে কেইটামান সকলো ফেক্টৰী নহয় সকলো ফেক্টৰী বেয়া নহয় বহু ফেক্টৰী ভাল আছে
গতিকে 56,000 কৃষকক টাৰ্গেট কৰাৰ লগে লগে 56,000 কৃষকৰ পৰা তিনিচুকীয়া জিলাত 7 পৰা 8 লাখ মানুহে খাই আছো। এই অধিকাৰৰ যিটো সংগ্ৰাম আমি জাৰি ৰাখিম, চালু ৰাখিম, কণ্টিনিউটি আমি মেইনটেইন কৰিম। গতিকে আপোনালোকৰ চৰকাৰখনক আমি আবেদন জনাইছোঁ, যদিহে আইনৰ শাসন চলি আছে এখন দেশত, এখন ৰাজ্যত, ভাস্কৰ শৰ্মা তোমাৰ বিধানসভাৰ সমষ্টিত, তেতিয়াহ'লে আইনৰ শাসন তুমি প্ৰয়োগ কৰি দেখুওৱা। দুষ্কৃতিকাৰীসকলক তুমি ৰঙা ঘৰৰ আলহী কৰিব লাগে। আমি চাহ খেতিয়কবিলাক শিল্পী হয়, চাহ খেতিয়কসকল শিল্পী এইটো কাৰণতে গছজোপা ৰোৱাৰ পৰা চাহগছ প্ৰডাকশ্যনলৈকে এই যিটো কাৰ্যক্ৰমণিকা ভেৰি আৰ্টিষ্টিক, বিৰাট নান্দনিক, এটিকলি দুটিপাত ছিঙোতে যিটো আৱেগ অসমীয়া মানুহৰ আহে, সেইটো জাতীয় আৱেগ। এই জাতীয় আৱেগত আঘাত কৰিছে কেইটামান ফেক্টৰীৰ মালিকে। অসমৰ দল সংগঠনবিলাকে, জাতীয় দল সংগঠনৰ প্ৰতি আমাৰ খুব অভিযোগ, অভিমান, আমাৰ বেদনা আছে। তোমালোকলৈ এই খবৰটোৰ দ্বাৰা এই লেখাপানী থানা এই ধৰণে উপস্থিত হোৱাতে তোমালোকৰ জাতীয় আৱেগটো এইটো সময়ত আমাৰ পক্ষত থাকিব লাগে বুলি আমি তোমালোকক আমি অনুৰোধ কৰিছোঁ। গতিকে অসম চাহ অসমত জীয়াই থাকিব লাগিব, অসমীয়া জাতি তেতিয়া জীয়াই থাকিব। এই অসমীয়া জাতিৰ যি মূল মেৰুদণ্ড, যাতে তাক হত্যা কৰিব নোৱাৰে কেইটামান মানে বেপাৰী, ভাইৰাছ, কৰোণাতকৈ ভয়ংকৰ এই বেপাৰীকেইটাই। গতিকে তেওঁলোক এই অসমীয়া জাতিৰ ভিতৰত থাকি অসমীয়া আইজনীৰ কোলাত তেওঁলোকে বহি বুকুৰ গাখীৰ খাই অসমীয়াৰ ডিঙিত টিপিছে। গতিকে তেওঁলোকক এই ডিঙিত টিপা কেইজনক আমি নতুন আধুনিক ৰূপৰ যি কালপ্ৰিট বদন, তেওঁলোকক কিন্তু আমি ৰেহাই নিদিম। এইটো এটা শক্তিশালী বাৰ্তা, অকল এইটো লেখাপানীৰ এই অঞ্চলতে নহয়, অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গোটেই বিষয়ববীয়াই যথেষ্ট বিষয়টো চেঞ্চিটিভলি লৈছে। এইটো অকল 2-3জন, অকল তিৰাপৰ কেইজনমান খেতিয়কক ইয়ালৈ অনা নহয়, গোটেই অসমীয়া জাতীয় সত্তাটোক, চাহ নামৰ যিটো আৱেগ, মানে যিটো সম্পদ, চাহ তিনিটাই সম্পদ, চাহ, কয়লা আৰু তেল, লগত জুবিনদাও অসমৰ সম্পদ, এটাও সম্পদ নষ্ট কৰিবলৈ দিয়া নহ'ব এই কেইটামান দালালৰ হাতোৰাত। এইখিনিয়ে ক'লোঁ। কাইলৈৰ পৰা তীব্ৰতৰ হ'ব এই আন্দোলন।